হাই ফ্ৰেণ্ডছ, বৰ্তমান মই নিগেটিভ ক্লাবতে আছোঁ। আহিলোঁ অকণ যাবলৈ, কালি বৰষুণ দিছিলে তো, মানে নতুনকৈ ফিল্ডখন যে বনালোঁ, ক'ৰবাত কিবা পানী চানী জমা হৈছে দেখিলোঁ। আহি দুজেগাত দুঠাইত মানে পানী জমা হৈছে, সেইখিনি ব্যৱস্থা কৰিব লাগিব। তাকে ভাবোঁ যে ভিডিঅ' এটা কৰিম কিন্তু মানে সময় মিলাব নোৱাৰোঁ। বেয়াও লাগে, আকৌ ভাবোঁ যে চালা বুঢ়া হৈছোঁ, কিনো ভিডিঅ' বনাম। তথাপি ফেচবুকত যেতিয়া আৰু সোমাইছোঁ ভালকৈ সোমাওঁ। আৰু এইটো বয়সতনো আৰু কি কৰিম, কাম বনটো নাথাকেই। যিখিনি লাগতিয়াল কামখিনি কৰি পেলাই আজৰি সময়ত আৰু ফেচবুকটো কৰোঁ। আপোনালোকৰ লগত কথা পাতোঁ, আপোনালোকে মৰম দিয়ে, বহুত ভাল লাগে। আৰু বন্ধুত্বটো ডাঙৰ বস্তু। মোৰ জীৱনত মই এটাই জানো, মানুহে ঘৰ বনাব লাগে। বন্ধু মানে একোখন ঘৰ। আজি যদি ধৰক বেছি নহয়, মই সাধাৰণ এটা উদাহৰণ দিওঁ। মই ক'ৰবালৈ গৈছোঁ, ধৰক কলিকতা, মুম্বাই। মোৰ যদি তাত এজন ফেচবুকৰ বন্ধু থাকে, এজন বা দুজন, মই যদি কিবা কাৰণত কেনেবাকৈ বিপদত পৰোঁ, তেতিয়াহ'লে সেই বন্ধুক যদি মই সহায় বিচাৰোঁ, নিশ্চয় কৰিব। তেনেকুৱা মই বহুত বন্ধু পাইছোঁ, মোৰ নিজৰ ব্যক্তিগত হেৰিত ঘটিছে। বিপদৰ সময়ত সহায় পাইছোঁ, বা ময়ো বিপদৰ সময়ত সহায় কৰিছোঁ যেনেকৈ পাৰিছোঁ। আৰু ফেচবুকৰ বন্ধুক যেতিয়া লগ পাওঁ খুবেই ভাল লাগে। আৰু ফেচবুকৰ বন্ধুৰ কিবা যদি ফেচবুকৰ বন্ধু বান্ধৱীসকল যদি কিবা দুখ কৰি থাকে, তেতিয়া মই খুব বেয়া পাওঁ। তাৰমানে মই এইটো কি কাৰণে মই নাজানো, এইটো মোৰ স্বভাৱ, কি স্বভাৱ মই নাজানো। যদি ফেচবুকৰ বন্ধু বান্ধৱীয়ে কোনোবা দুখ কৰি থাকে, মই কিন্তু খুব বেয়া পাওঁ। হাঁহি মাতি ফূৰ্তি কৰি থাকিব লাগে। মানুহৰ জীৱনটো কেইদিনীয়া, সেইটোতে যদি আমি সদায় দুখ কৰিয়ে থাকোঁ, দুখটো আহিবই, দুখটো চবৰে থাকে। দুখক সহজে আঁকোৱালি ল'ব পৰাটোৱেতো সুখৰ পৰিচয়। কাৰণ দুখ যদি কৰি থাকোঁ, দুখে কি কৰিব, ক্ৰমান্বয়ে দুখে গ্ৰাস কৰি আনিব আপোনাক। গতিকে দুখতনো কিয় থাকে? দুখ এটা সময়ত নিজে নিজে আঁতৰি যাব। আৰু চিন্তা, মই দেখিছোঁ বহুত মানুহে বহুত ধৰণৰ চিন্তা কৰে। এই চিন্তা কৰি লাভ নাই। কাৰণ মই কবিৰ দাসৰ হেৰি এটা পঢ়িছিলোঁ যে চিন্তা সে চতুরাই ঘটে, দুখ সে ঘটে শৰীৰ, আৰু পাপ সে লক্ষ্মী ঘটে, কহ গয়া দাস কবীৰ। এই কথাটো সদায় মনত ৰাখিব যে চিন্তাত চতুৰামি নাইকিয়া হৈ যায়। মানুহৰ যিটো বুদ্ধি বিকাশ নষ্ট হৈ যায় যদি বেছিকৈ চিন্তা কৰে। আৰু দুখ যদি বেছিকৈ কৰে, দুখত কিন্তু শৰীৰ নাশ হয়। এই দুটা বস্তু সদায় মনত ৰাখিব। কাৰণ দেহা থাকিলে বেহা। প্ৰথমে শৰীৰটো সুস্থ ৰাখিব লাগিব, মনটো সুস্থ ৰাখিব লাগিব। মন সুস্থ থাকিলে শৰীৰ সুস্থ থাকিব। গতিকে আপোনালোকে কেতিয়াও চিন্তাবিলাক সোমোৱাই নল'ব। মইতো কোনোদিন চিন্তা মূৰত সোমোৱাই নলওঁ, যিমানে ডাঙৰ চিন্তা নহওক। মই একদম ইজিলি লওঁ। মোৰ জীৱনত বহুত ডাঙৰ ঘটনা ঘটি গৈছে, কিন্তু মই আজিলৈকে কোনোদিন চিন্তাই কৰা নাই। আপোনালোকক মই এটা সৰু ঘটনা কওঁ। মোৰ এই ডিঙিত এইখিনিত এইটো গুৱাহাটীত কেঞ্চাৰ বুলি কাটি দিয়া হৈছিল। ভাবি চাওক, মোৰ এটা গ্লেণ্ড, য'ত মোৰ এইটো ছাবমেণ্ডুবুলাৰ গ্লেণ্ড বুলি কয়, য'ৰ পৰা আমাৰ মানে হজমৰ যিটো ৰস, যিটো চালেইভা বুলি কয়, সেইটো ওলায়, লেলাৱতী। সেই লেলাৱতী ওলোৱা গ্লেণ্ড এটা মোৰ কাটি পেলালে। এইটো 18 চনৰ ঘটনা। তো বেলেগ মানুহ হোৱালেতো চিন্তাতে অৱস্থাই বেয়া হৈ গ'ল। মই এমাহমান পিছৰ পৰা খাব নোৱাৰা হৈ গ'লোঁ, গোটা বস্তু খাব নোৱাৰোঁ। মোৰ ডিঙিত আছিলে, এইখিনিত এটা পাথৰ আছিলে ভিতৰৰ ফালে। 1 লাখ মানুহৰ ভিতৰত এটা বা দুটা মানুহৰ হয়। সেইটো মই মানে যেনেকৈ সৰ্পমণি কিবা কিবি মণি থাকে ন, মইতো মানে মনুষ্যমণি বুলি হেৰুৱালোঁ বুলি ভাবিছোঁ। কাৰণ ডিঙিত পাথৰ হোৱা মই নিজে প্ৰথম মোৰ নিজৰ লগতে ঘটিল। 13.28 চাইজৰ পাথৰ। ই 1.5 মাহৰ পিছত গৈ 14 mm হৈ গ'ল। লাষ্টত এইটো মোৰ এনেকুৱা হ'লগৈ, মই বাংগালোৰ যাব লগা হ'ল। বেংগালোৰত গৈ পেলাই মই আকৌ জিভাইদি ফালি অপাৰেশ্যন কৰি মই ডিঙিৰ পৰা পাথৰ উলিয়াব লগা হ'ল। তেতিয়া মোক বাংগালোৰত ক'লে যে আপোনাৰ গ্লেণ্ডটো এনেই গ'ল। তো এতিয়া ঘটনাটো হ'ল, মই যদি সেইটো চিন্তাই কৰি থাকিলোঁ ন, তো মইতো ইমান দিনে কিজানি যমৰজাৰ আলহী হ'লোঁ হয়। সঁচা কথা কৈছোঁ। কাৰণ চিন্তা কৰিলে বহুত কিবা কিবি চিন্তা আহি যায়। মই সেইকাৰণে
ইজিলি ল'লোঁ যে এইটো মোৰ যাব লগা আছিল গ'ল, বাকী যিটো আছে সেইটো ঠিককৈ ৰাখোঁ, চলি থাকিব জিন্দগী, হয়নে নহয়? আমাৰ মানে এটা কথা যে চলতি কা নাম জিন্দগী, জিন্দগী যিমান মানে জীৱনটো যেতিয়া চলি আছে চলাই থাকক। আৰু জীৱনটোত যেতিয়া আপুনি জীৱন এটা পাইছে, ইমান ধুনীয়া জীৱন, এনজয় কৰক। কিহৰ কাৰণে চিন্তা কৰিব? চিন্তা কৰিবলগীয়া একো নাই নহয়। কাৰোবাৰ পইচা লৈ পেলাই চিন্তা, কোনোবাই শৰীৰক লৈ চিন্তা কৰিব, কোনোবাই বেমাৰক লৈ চিন্তা কৰিব। এই চিন্তা কৰোঁতে মানুহবিলাকৰ কি হৈছে, ক্ৰমান্বয়ে আজিকালি দেখিছোঁ বেছিকৈ বেমাৰী হৈ গৈছে। যিটো বস্তু মই আচলতে সেইটো পক্ষপাতি নহয়, কাৰণ বেছিকৈ চিন্তা কৰি নিজক বেমাৰী কৰাৰ কোনো যুক্তি নাই। আপুনি কেতিয়া সুস্থ থাকিব? আপুনি যেতিয়া চিন্তা নাথাকিব, আপোনাৰ মনটো প্ৰফুল্লিত হৈ থাকিব, তেতিয়া আপুনি বেমাৰৰ পৰা হাত সাৰি থাকিব। আৰু আটাইতকৈ ডাঙৰ কথা কি, আমাৰ মানুহে পানী বহুত কমকৈ খায়। বিশেষকৈ মহিলাসকলক কৈছোঁ দেই, মহিলাসকলে পানী খোৱাৰ পৰিমাণটো খুবেই কম। সেইকাৰণে মহিলাসকলৰ অসুখো বেছি, আৰু মূত্ৰাশয়জনিত অসুখ বেছি হয় তেখেতসকলৰ। গতিকে পানীটো বেছিকৈ খাওক। নিৰোগী হৈ থাকিবলৈ আটাইতকৈ ডাঙৰ কথা হ'ল আপুনি দিনে অন্ততঃ 2.5 লিটাৰ পৰা 3 লিটাৰ পানী খাওক, দেখিব আপুনি নিৰোগী হৈ আছে। ছালো ভাল থাকিব, মনটো সতেজ হৈ থাকিব। আপোনাৰ যেতিয়া ভিতৰৰ চব বস্তু, বেয়া বস্তুবিলাক পেচাবৰ ৰাস্তাইদি আপোনাৰ ওলাই যাব, তেতিয়া দেখিব যে আপোনাৰ শৰীৰটো সুস্থ হৈ আছে। আৰু বহুতে আজিকালিতো আৰু চুগাৰটোতো আৰু মোৰ নাই দেই ভগৱানৰ কৃপাত, চুগাৰটো চবৰে একদম লগৰী হৈ গৈছে। তো চুগাৰৰ কাৰণে আপোনালোকে এইটো এটা চিন্তাৰ বেমাৰ বুলি মই ভাবোঁ। আজিকালিতো বাৰু এইটো জেনেটিক বুলি কয়, মানে বংশগত। কিছুমান বেমাৰ আছে বংশগত, তাৰপিছত চুগাৰটো এটা বংশগত বুলি কয়। কিন্তু আজিকালি মেক্সিমাম সৰু ল'ৰা ছোৱালীৰ মই দেখিছোঁ চুগাৰ হয়। তো সৰু ল'ৰা ছোৱালীটো চুগাৰ চিন্তা কৰিবলৈ গ'লে এইটো জেনেটিক। কিন্তু কিছুমানৰ ভৰ বয়সত হয়, মানে ধৰক 50 বছৰ, 55 বছৰ, 60 বছৰত চুগাৰে পায়। কিয় পায়? তেওঁলোকক চুগাৰ পোৱাৰ কাৰণটো হ'ল অতিমাত্ৰা চিন্তা। ইমান চিন্তা কৰিলে মানুহৰ বেমাৰ হ'বই। আৰু চুগাৰটো নিৰাময় কৰি ৰাখিবলৈ মই এটা উপায় দিওঁ। আপোনালোকে ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে, আপোনালোকে স্কিপ নকৰিব। মই গুৰুত্বপূৰ্ণ কথাই কৈছোঁ। ধৰক পৰাপক্ষত যিমান পাৰোঁ মই অবান্তৰ কথা ক'বলৈ চেষ্টা নকৰোঁ। আপোনালোকে চুগাৰৰ পৰা হাত সাৰি থাকিবলৈ এটা উপায় মই কৈ দিছোঁ। আম গছৰ পাত ধুনীয়াকৈ ধুই ল'ব, ধুই চাফা কৰি ল'ব, লৈ পেলাই ৰ'দত শুকুৱাব খৰখৰীয়া হোৱাকৈ। তাৰপিছত সেইটো গুড়ি কৰি পেলাব, মিক্সিতে হওক বা হাতেৰে মোৱাৰি দিলেও খৰখৰীয়া হোৱাৰ পিছত গুড়ি হৈ যাব। টেমা হাতত ভৰাই থ'ব। আৰু এতিয়া অলপ দিনৰ পিছত মহানিমৰ গুটি হ'ব। তো সেই গুটি অলপ কালেকশ্যন কৰিব, কৰি সেইখিনিও ধুনীয়াকৈ ধুই মেলি ৰ'দত শুকুৱাই গুড়ি কৰি ল'ব। কৰি লৈ ৰাতিপুৱা 2 চামুচ আম পাতৰ গুড়ি আৰু এচামুচ হ'ল আপোনাৰ নিমৰ গুটিৰ গুড়ি আপুনি খাই ল'ব। খাই লৈ 0.5 লিটাৰমান কুহুমীয়া গৰম পানী, একদম কুহুমীয়া গৰম পানী খাব। খাই 1 ঘণ্টামান একো নাখাব। তাৰপিছত দিনটো আপুনি যি খাই খাব, আপুনি চাবচোন চুগাৰটো আপোনাৰ কণ্ট্ৰল হৈ থাকে নাথাকে। আৰু ঔটেঙা খাব, তেতেলী খাব, চুগাৰৰ কাৰণে খুবেই ভাল। তো এইখিনিকে ক'লোঁ। আজি এটা দীঘলীয়া ভিডিঅ' আজি প্ৰথম দিছোঁ, কেনেকুৱা হৈছে নাজানো। আপোনালোকে মৰম কৰিব। চেষ্টা কৰিম মই যিমান পাৰোঁ ভাল ভিডিঅ' দিবলৈ যত্ন কৰিম। আৰু বিশেষকৈ মই আপোনালোকক এটা কথা কওঁ, মই বেমাৰ আজাৰ সংক্ৰান্তীয় ভিডিঅ'বিলাকে বেছিকৈ দিবলৈ যত্ন কৰিম। কাৰণ মানুহৰ স্বাস্থ্যটো পৰম ধন বুলি কয়। স্বাস্থ্যই পৰম ধন যিহেতু, গতিকে স্বাস্থ্যটো যাতে ভালে ৰাখিব পাৰে তাৰ কাৰণে মই যিমান পাৰোঁ এই কিছুমান বনৰীয়া আসুৰিক তেনেকুৱা মই মোৰ জ্ঞাত যিখিনি বা যেনেকৈ মই শুনিছোঁ বা জানিছোঁ তেনেকৈ আপোনালোকক জনাম। চেষ্টা কৰিম মই আপোনালোকক নিৰোগী কৰি ৰাখিবলৈ। কিমান আপোনালোক নিৰোগী হৈ থাকে সেইটো আপোনালোকৰ মনৰ ওপৰতো কথা। কোনো ডাক্তৰে, কোনো কবিৰাজে, কোনো বেজে আপোনাক নিৰোগী কৰি ৰাখিব নোৱাৰে যেতিয়ালৈকে আপুনি নিজক নিৰোগী কৰি নাৰাখে। ধন্যবাদ। শুভ দুপৰীয়া। সকলোকে ধন্যবাদ জনাই বিদায় লৈছোঁ। বাই বাই।